ৰাতিপুৱাই বুটলি আনিলোঁ শেৱালি ফুল আৰু মানে আজি শেৱালি ফুলৰ পকৰি খাম বুলি ভাবিলোঁ। যিহেতু আমাৰ ঘৰত শেৱালি ফুল নাই সেইকাৰণে বুটলি আনিলোঁগৈ আৰু এয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ এটা খৰাহিতে ভালদৰে ধুই ল'ম। আৰু মই ধুই এনেদৰে শেৱালি ফুলখিনি ডাইৰেক্ট এনেকৈ হাতেৰে মচৰি দিছোঁ। ইয়াতে অকণমান ময়দা দিম, বিশেষকৈ মই পানী দিয়া নাই একেবাৰে। আৰু কাটি থোৱা অলপ পিঁয়াজ আৰু জলকীয়া আছিলে সেইখিনি ইয়াতে মিক্স কৰি দিছোঁ। কোনে কোনে বাৰু শেৱালি ফুলৰ পকৰি খাই ভাল পায় কমেণ্ট কৰিব। আপোনালোকে শেৱালি ফুলটো চবকে খাব পাৰে, পকৰি বনাই খাব পাৰে, নহ'লে বৰ বনাইও খাব পাৰে বা ভাজিও খাব পাৰে। বিৰাটেই বেছি ভাল লাগে, মই কিন্তু বিৰাট বেছি ভাল পাওঁ খাই। আৰু ইয়াত ধুনীয়াকৈ তেল গৰম হৈ আছে যিহেতু এটা এটাকৈ এনেদৰে দি দিলোঁ। খাবলৈ অকণমান তিতা লাগে যদিও বহুত বেছি ভাল লাগে, মই কিন্তু খাই বিৰাট ভাল পাওঁ। আৰু ধুনীয়াকৈ ইয়াত পকৰিখিনি হৈ গ'ল। আপুনি এই পকৰিখিনি ভাতৰ লগতো খাব পাৰে, এনেকৈ চাহৰ লগতো খাব পাৰে বা এনেকৈ মধুৰিও খাব পাৰে। বিৰাট বেছি টেষ্টি। যদি আপুনি খোৱা নাই এবাৰ ট্ৰাই কৰিব। আজিলৈ বাই।